নমস্কাৰ যিসকল মানুহে চৰকাৰী ঘৰৰ টকা পাব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আগতীয়াকৈ আবেদন কৰিছিল তেন্তে নিজৰ মোবাইলৰ সহায়ত কেনেকৈ চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট তো আপোনালোকে অতি সহজতে নিজৰ মোবাইলত এনেকৈ চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট তো কেনেকৈ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ লগতে যি সকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা লাভ কৰিব তো চৰকাৰী ঘৰৰ লিষ্টখন যদি চাব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত pmayg.nic.in লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে অকমান তলত কেইটামান অপচন চাব পাৰিব ইয়াৰ মাজৰ পৰা আৱাজ সফট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে আপোনালোকে ৰিপৰ্ট অপচনত ক্লিক কৰিব লাগিব প্ৰথমে ডাটা এন্ট্ৰি লিখা চাব পাৰিব তাৰ পিছত লিখা আছে ৰিপৰ্ট অপচনত ক্লিক কৰি দিলে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে এটা অপচনত লিখা চাব পাৰিব সোশিয়েল এডিট ৰিপৰ্ট তাৰ তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত অল ষ্টেট অপচনত ক্লিক কৰি 3 নম্বৰৰ পৰা আসাম নামটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আৰু কেইটামান অপচন সিলেক্ট কৰিব লাগিব তো ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব লাগিব তাৰ পিছত নিজৰ ব্লকৰ নাম সিলেক্ট কৰিব লাগিব পঞ্চায়তৰ নাম সিলেক্ট কৰিব লাগিব এইখিনি আপোনালোকে সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পিছত তাৰ তলৰ অপচনত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে ইয়াতে ইয়াৰ সিলেক্ট কৰিব লাগিব তো আপুনি কোনটো ইয়াৰৰ লিষ্টখন চাব বিচাৰি আছে সেই ইয়াৰটো ইয়াতে প্ৰথমে সিলেক্ট কৰি লব তো মই ইয়াতে 2024 আৰু 25 সিলেক্ট কৰি আছো তো আপুনি কোনটো ইয়াৰৰ লিষ্ট চাব বিচাৰে ইয়াতে সিলেক্ট কৰি দিব এইখিনি সিলেক্ট কৰাৰ পিছত আপোনালোকে অকমান তলত আৰু এটা অপচন চাব পাৰিব তো তাৰ নেক্সট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইলত এনেকুৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি অপচন আহিব এই অপচনটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত অকমান তলত চাব পাৰিব কেপচা তো কেপচাটো মোৰ ক্ষেত্ৰত 70 - 60 আহিছে তো 70 পৰা 60 মাইনাস কৰি তলৰ ঘৰত মই বহাই দিম তো আপোনালোকৰ ক্ষেত্ৰত মাইনাসও আহিব পাৰে প্লাসও আহিব পাৰে তো মাইনাস আহিলে মাইনাস কৰি তলৰ ঘৰত বহাব আৰু প্লাস আহিলে প্লাস কৰি তলৰ ঘৰত বহাই দিব তলত চাব পাৰিব টাইপ কেপচা তো এইটো ঘৰত বহাই আপোনালোকে তলৰ সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টখন আহি যাব ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনাৰ বেংক একাউণ্টত যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা সোমোৱা নাই তেন্তে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন আপোনালোকে লাভ কৰিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।